খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক, সেইবিলাক আমাৰ একো কথাই নহয়। অসমত আছে, অসমৰ মাটি পানী জলবায়ুৰ লগত সেই মিলি গৈছে, তেন্তে সেই অসমীয়া। আৰু ক'বলৈ আহিছোঁ যে তোমালোকে ভয় নাখাবা, কাৰণ হোজাইখন অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰৰ নহয় যে তোমালোকে যাব নোৱাৰিবা। হোজাই অসমৰ বাহিৰৰ বা ভাৰতৰ বাহিৰৰ ক'ৰবাৰ জিলা নহয়। অহা হৈছে নেকি? বিশেষ মানে কি, আমাৰ হোজাইতটো আমাৰ ব্যৱসায়ো চলি থাকে, তো এনেও আমাৰ অহা যোৱা হয়। সেইটো কাৰণেতো এইবাৰ মানে কি হৈছে, ইয়াৰে কিছু ব্যৱসায়ী হয়তো ক'ৰবাত শংকিত হৈ আছে নেকি। তো মেইন উদ্দেশ্য সেইটোৱে যে শংকিত হ'বলৈ কোনো প্ৰয়োজন নাই। হোজাই অসমৰ বাহিৰৰ বা ভাৰতৰ বাহিৰৰ ক'ৰবাৰ জিলা নহয়। কোনোবাই যদি কৈ দিয়ে যে তুমি হোজাইৰ মানুহ, তুমি হোজাইলৈ যোৱা, এই অসাংবিধানিক কথাবিলাক আমি মানি নলওঁ। গতিকে যিসকলৰ লগত মোৰ আগত বন্ধুত্ব আছিলে, যিসকলৰ লগত মোৰ ব্যৱসায় আছিলে, সেইসকলক লগ কৰিবলৈ আহিছোঁ আৰু ক'বলৈ আহিছোঁ যে তোমালোকে ভয় নাখাবা, কাৰণ হোজাইখন অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰৰ নহয় যে তোমালোকে যাব নোৱাৰিবা। যদি মোক এতিয়া কোনোবাই প্ৰশ্ন কৰে তোমাৰ ঘৰ ক'ত, মই যদি কওঁ শিৱসাগৰত, আৰু হোজাইবাসীয়ে যদি মোক কয় তুমি শিৱসাগৰলৈ যোৱা, সেইটো কিবা অৰ্থ থাকিব নেকি? সেইবিলাক হৈছে এটা মূৰ্খামী প্ৰশ্ন। সেই মূৰ্খামী প্ৰশ্নবিলাকত যাতে হোজাইবাসীয়ে শংকিত নহয়, বা যিসকল সৰু সৰু ব্যৱসায় কৰা মানুহ আছে বা যিসকল কাম কৰে বনোৱা আছে, সেইসকল যাতে সেইফালে নোযোৱা হৈ নাযায়, সেইসকলক এইটোৱে বুজাবলৈ আহিছোঁ যে তোমালোকে শংকিত নহ'বা, তোমালোকে ভয় নাখাবা, কাৰণ শিৱসাগৰখন কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয়। শিৱসাগৰখন অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হয়, ভাৰতৰ প্ৰত্যেকজন ব্যক্তিৰ হয়। গতিকে কোনোবাই কিবা এটা ক'লে বুলিয়েই তোমালোকে ভয় খাবলগীয়া নাই। এইবিলাক কাউৰীয়ে কাণ নিয়া লিখীয়া কথা। গতিকে আপুনি কাউৰীয়ে কাণ নিলে বুলি ক'লে আমি কাউৰীৰ পাছত দৌৰা মানুহো নহয়, আৰু যিসকলে দৌৰে সেইসকলকো ক'ম যে কাউৰীয়ে কাণ নিছে বুলি ক'লে নদৌৰিবা, নিজৰ কাণখন হেপিয়াই চালে হ'ল। আপুনি যেতিয়া প্ৰতিবাদ কৰিছিলে, আপুনি কৈছিলে যে আমি শিৱসাগৰত থকালৈ কেনেধৰণৰ বন্দামি আমি চলিবলৈ নিদিওঁ। আপুনি প্ৰতিবাদ কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে অলপ ঠাণ্ডা হৈছে চাগে। এতিয়াতো মই তেতিয়াৰ পৰা নিজৰ কামত ব্যস্ত আছোঁ, গুৱাহাটীতে আছিলোঁ, আজি হোজাইলৈ আহিছোঁ, আৰু সামাজিক মাধ্যমত যিমানবিলাক দেখি আছোঁ, মোৰ মতে এতিয়া সম্পূৰ্ণ শান্ত পৰিৱেশ। যিহেতু তাৰ পাছদিনাখন এখন নাগৰিক সভা হ'ল, নাগৰিক সভাই খুব ধুনীয়া এক কথা ৰাখিলে, আৰু তেখেতলোকৰ যিখিনি শেষত তেখেতলোকে প্ৰস্তাৱ আগবঢ়ালে সেইখিনিও খুব ধুনীয়া। মুঠৰ ওপৰত এতিয়া শিৱসাগৰত একো অশান্তি নাই। এতিয়া আগৰ যেনেকৈ শিৱসাগৰ চলি আছিলে তেনেকৈ বৰ্তমান চলি আছে। শৃংখল চলিয়াৰ বিষয়ে কি ক'ব বিচাৰে? তেখেতক অব্যাহত লৈছে নে তেখেতক দলৰ পৰা সংগঠনৰ পৰা বহিষ্কাৰ কৰিছে? আচলতে শৃংখল চলিহাক এতিয়া 1 মাহৰ কাৰণে সেইটো অব্যাহতি দিছে বা তেখেতক বহিষ্কাৰ কৰিছে, সেইটো মই যদি বিশেষ ক'বলৈ যাওঁ তাৰ বাবে মই জ্ঞাত নহয়। যিহেতু সেইটো তেখেতৰ ভিতৰুৱা কথা এটা, মই এনেই কিবা এটা কৈ পেলাই মই নিজৰ সময়কণো নষ্ট নকৰোঁ। কিন্তু এটা কথা সঁচা যে 1 মাহৰ কাৰণে তেখেতক কোনো সংবাদ মাধ্যমৰ আগত বা তেনেকুৱা সামাজিক মাধ্যমত একো বাইট হওক বা কিবা পোষ্ট হওক দিবলৈ মনা কৰিছে, আৰু তাৰ অন্তৰ্নিহিত হয়তো ভাবিছে যে তাৰ পৰাই হয়তো কিছুমান কথা বিয়পি হৈছে, অশান্তি হৈছে। সেইটো কাৰণে যদি 1 মাহ শান্তিত থাকে, হয়তো শিৱসাগৰখন শান্তিত থাকিব বুলি তেখেতলোকে সেই ব্যৱস্থাটো গ্ৰহণ কৰিছে। হ'ব, মিয়া মুছলমান, খিলঞ্জীয়া আৰু বাংলাদেশী। হয়, খিলঞ্জীয়া মানে কি? মুছলমানৰ মাজত খিলঞ্জীয়া নাইনে? নিশ্চয় আছে, নিশ্চয় আছে। আৰু এই খিলঞ্জীয়া আচলতে চব খিলঞ্জীয়া সংজ্ঞাটো ময়ো আপোনাক দিব নোৱাৰোঁ। কিন্তু এটা কথা সঁচা, খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক, সেইবিলাক আমাৰ একো কথাই নহয়। অসমত আছে, অসমৰ মাটি পানী জলবায়ুৰ লগত সেই মিলি গৈছে, তেন্তে সেই অসমীয়া। যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা ক'ৰ আছিলে? জ্যোতিপ্ৰসাদ আগৰৱালা অৰিজিনেল মাৰোৱাৰী মানুহ হয় ন? জ্যোতিপ্ৰসাদ আগৰৱালা মাৰোৱাৰী মানুহ, কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ ডাঙৰ অসমীয়া কোনোবা আছে নেকি? জ্যোতিপ্ৰসাদ আগৰৱালাক যদি কোনোবাই এৰি থৈ অসমীয়া সমাজখনেই নহয়। গতিকে এটা কথা, যাৰ অসমৰ মাটি পানী জলবায়ুৰ লগত যাৰ অৱদান আছে, সি অসমীয়া। ইয়াত খিলঞ্জীয়া ফিলঞ্জীয়া একো কথা নাই। ধন্যবাদ।